দাদা আপুনি কি ফেচবুকত কি গুড মৰ্নিং লিখিব কি নাজানে নেকি? নাই নাজানো। বা গুড নাইটও লিখিব নাজানে? নাজানো। মানে আপুনি কি পঢ়া শুনা এনে কৰিছে নে কৰা নাই? এনে কৰিছে, অলপ কৰিছে নেকি? নাই কৰা। তা আপুনি ফেচবুকত কাম কৰিব ইচ্ছা আছে? তা আপুনি গুড মৰ্নিংটো ক'ব নাজানে, মানে লিখিব যদি নাজানে, আপুনি মই আপোনাক কেনেকৈ শিকাম যে আপুনি এখন যিকোনো ফটো কেনেকৈ পষ্ট কৰিব, ভইচ মেছেজ দি, ভইচ মেছেজ আপুনি ইয়াত কৰিব পাৰিম, মানে ভইচ দি ক'ব পাৰিম, মানে হয় না? চাওক, যিসকলে পঢ়া শুনা নাজানে, মই আপোনাক কৈছোঁ না, আপোনালোকক মই সকলোকে শিকাব পাৰিম। কেনেকৈ শিকাম? আপোনালোকে যেতিয়া এটা পোষ্ট কৰিব, গুড মৰ্নিং লিখিব নাজানে, আপুনি মুখেদি ক'লে হ'ল, ভইচ ভইচ। তা আজি মই এইটো ভিডিঅ' অলপ বেলেগ ধৰণৰ, মানে যিসকলে পঢ়া শুনা মানে কৰা নাই বা লিখিব নাজানে কি কৰিব, সিহঁতে বহুত মানুহ এনেকৈ কাম কৰে। তে কেনেকৈ কাম কৰিব লাগে এই বস্তুটো আপোনাক মই ভালদৰে আজি শিকাম। যেনে কৰি এই দাদাই মানে ভালদৰে মানে লিখিব মানে আপুনি ভালকৈ ভালদৰে নাজানে না। এতিয়া এই দাদা যে প্ৰফাইল খুলছে, আপুনি লগটো খুলছে না, এইটো দাদাৰ প্ৰফাইল চাওক, এইটো মহিদুল ইছলাম। আপোনাৰ ঘৰ ক'ত দাদা? মোৰ ঘৰ গোৱালপাৰা আমবাৰী। হয়। তো এতিয়া আপোনাক মই আজি শিকাম যে কেনেকৈ আপুনি মানে এইটো প্ৰফাইলত ফটো এখন গুড মৰ্নিং লিখিবতো নাজানে, আপুনি ভইচ মেছেজ দিব লাগিব। তেতিয়া মই কি কৰিম, ইয়াতে এখন ধৰি লওক, এই যে ধৰি লওক মই এখন গুড মৰ্নিং পষ্ট কৰিম, আপোনাক এক্সাম্পল মই দি আছোঁ, ঠিক আছে? গুড মৰ্নিং ফটো কেনেকৈ পষ্ট কৰিবা, যিসকলে লিখিব নাজানে, পঢ়িব নাজানে, কেনেকৈ পষ্ট কৰিবা? ভইচ মেছেজ দি, মুখেদি আপুনি ক'ব। ভইচ মেছেজটো ক'ত পাব আপুনি? ভইচ যিটো আমাৰ দিব লাগে ক'ত পাব? এইটো পৰিয়ালত মই গ'লোঁ, এইটো হৈছে আমাৰ এই দাদাৰ পৰিয়াল, ঠিক আছে? তাৰপাছত ইয়াতে মই যাম, এনেকৈ ৰ'ব, ইয়াত যাম মই। ছাপ'জ এই যে ফটো পষ্ট কৰিম, চাওক মই ফটো পষ্ট কৰিম, ইয়াত যাম, ঠিক আছে? তাৰপিছত মই এখন ফটো ল'ম, মই এখন এক্সাম্পল দিছোঁ, এখন ফটো মই পষ্ট কৰিছোঁ, ধৰি লওক মই এখন এক্সাম্পল দিম, এইখন ফটো মই ল'ম, এইখন ফটো। দাদা এইখন ফটো হ'লে গুড মৰ্নিং লিখিব, এলা ইয়াততো লিখিব নাজানে, চে চামথিং এবাউট ফটো লিখিব নাজানে, কি কৰিম আমি? এইটো ভইচটো এইটো ইয়াত ক্লিক কৰিম, চাব ইয়াত ক্লিক কৰিম, গুড মৰ্নিং, চাওক গুড মৰ্নিং লিখিলোঁ না, এই ওপৰত গুড মৰ্নিং আহিছে, গুড মৰ্নিং আছে, এইটো চাওক গুড মৰ্নিং, দেখা পালে এইটো? আৰু যিখিনি লাগে সেইখিনি দিব আপুনি, চাপ'জ এই যে গুড মৰ্নিং দেখা পালে। মই কিন্তু ইয়াত কিন্তু লিখা নাই, ইয়াত মই লেখা নাই, হ'ল নহয়? এতিয়া কি কৰিব, দুটামান ডট এনেকৈ ডট দিব, আপুনি ডট দিব পাৰিব এইবিলাক না। তাৰপিছত মই এনেকৈ তলত যাব, এই কাজটো আপুনি তলত যাব এনেকৈ, ঠিক আছে? তলত গৈ আপুনি ইয়াতে হেছটেগ দিব এটা, চাপ'জ এইটো 1 2 3, এই যে হেছটেগটো গম পাই, এইটো গম পাব নৰ্মেলি, এইটো হেছটেগ বহাই দিল। এতিয়া ইয়াতে কি বহাব এটা, এই যে গুড মৰ্নিং। যদি ইয়াত যদি লিখিব নাজানে, হেছটেগ দিয়ে, তেতিয়াহ'লে আৰু কি কৰিব, এই ভইচটো ক্লিক কৰিব, এইটো ক্লিক কৰিব, এনেকৈ ইয়াত ক্লিক কৰিব, গুড মৰ্নিং, হ'ল নহয়? ইয়াতে চাওক গুড মৰ্নিংটো আহিল নহয়, চাওক মই বুজাই দিছোঁ, চাওক গুড মৰ্নিং আহিল নহয়, চাওক এইখিনি বেছিকৈ আহিল। মই কি কৰিম, এইখিনি মই অলপখন কাটি দিম, মই এইটো যিহেতু হেছটেগটো একেলগে লগাব লাগিব, এইটো মই কি কৰিম, অকণমান কাটি দিম, মই এইখিনি অকণমান গুড মৰ্নিং, হয় না? গুড মৰ্নিং এই ইয়াতে চাওক, ইয়াতে কাৰ্জাৰটো অলপখানি যদি মিল নাখায় কিছুমান বস্তু, মানে আপোনাক ইয়াতে এই কাৰ্জাৰটো অলপ বেক কৰি দিব লাগিব, দি কিনে একেলগে লগ লগাব পাৰি। এতিয়া চাওক এইটো গুড মৰ্নিং, এইটো হেছটেগ এনেকৈ হ'ল, বুজি পালে? বুজি পাইছে না? এইটো এনেকৈ হ'ল নহয়? এতিয়া আপুনি কি কৰিব, এইটো হেছটেগ ওপৰত গুড মৰ্নিং ভইচ দি কেলে মই দিলোঁ। এতিয়া এইটো আছে নহয়, এইটো ফিলিংটো বহাব, এইটোতো আপুনি নৰ্মেলি জানিব পাৰিব, এইটো ফিলিংটো আপুনি এইটো ক্লিক কৰিব, ঠিক আছে? আৰু যিসকলে নাজানে মোৰ এইটো ভিডিঅ' চাবা, মই কেনেকৈ কৰিছোঁ, আপুনি এনেকৈ কৰিব, ঠিক আছে? এতিয়া এই যে হেপী ফিলিংটো মই দিলোঁ। তাৰপিছত এইটো লোকেশ্যন, এই যে লোকেশ্যন, আপুনি গম পায় এইটো লোকেশ্যন, আপুনি এইটো শিকিব লাগিব হা, এইটো লোকেশ্যন অলপ দুইটা বস্তু জানিব লাগিব না। লোকেশ্যনটো আপুনি ক্লিক কৰিল, তেতিয়া আপুনি ইয়াতে ইয়াতে আপুনি চাপ'জ এই ওপৰত যাব, এনেকৈ ছেম আপুনি যদি নাজানে, আপুনি ছেম ভইচ মেছেজ কৰি ইয়াতে লিখিব ক'ব পাৰে। ইয়াত যেতিয়া আহিব, তেতিয়া ইয়াতে চাওক অলপ ৱেইট কৰিব, ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু যিসকলে নাজানে লিখিব সেইসকলৰ কাৰণে এইটো ভিডিঅ', অলপ ৱেইট কৰক, ৰ'ব। এই যে ইয়াত চাওক, ইয়াত মই কি দেখিম, ডিষ্ট্ৰিক্ট আপোনাৰ গোৱালপাৰা না দাদা? গোৱালপাৰা। তেতিয়া আমি ইয়াত কি কৰিম, গোৱালপাৰা চাওক ভইচ দিম, ইয়াতে এইটো ক্লিক কৰিম, ইয়াতে মই গোৱালপাৰা, দেখা পালে? এইটো চাওক গোৱালপাৰা আহি গ'ল, এই যে গোৱালপাৰা ক'লোঁ, গোৱালপাৰা আহি গ'ল, হ'ল না? দেখা পালে? এতিয়া কোনো অসুবিধা আছে, হয় না? এই যে গোৱালপাৰা আছাম, তখন আমি এই গোৱালপাৰা আছাম ক্লিক কৰিম, হ'ল? এইটো কি কৰিম, নেক্সট কৰিম, এইটো নেক্সট। এইবিলাকতো সৰু সুৰা বস্তু আপোনাক এই মোৰ ভিডিঅ' চাই কৰিব পাৰিব। এই যে পষ্ট, এইটো পাব্লিক পষ্ট না, বাকী একো নকৰিব, খালি পষ্ট কৰি দিব, এইটো পষ্টিং হৈ গ'ল এনেকৈ। মানে বুজি পালে? হৈছে না? ইজি হৈছে না? তুমিও কাম কৰা ফেচবুকত এনেকৈ, যদি মানে লিখিব যিসকলে নাজানে, এনেকৈ হ'ল না? ভাল না? বুদ্ধিটো ভাল আছে নাই? বহুত মানুহে এনেকৈ কৰে, আৰু এইবিলাক বস্তু বহুত মানুহ নাজানে, কিন্তু বহুত মানুহে ভাবে কি যে মই দাদা যে মই পঢ়া শুনা কৰিব নোৱাৰোঁ, মই পাৰিম নে নাপাৰিম। কিন্তু এই যে পঢ়া শুনা যোনে কৰিব নোৱাৰে, তাৰ কাৰণে
মোক কিন্তু ক'বতো পাৰিব না আপুনি গুড মৰ্ণিং সুপ্ৰভাত আপুনি হিন্দীতে ক'ব পাৰে আপুনি যি কয় চববিলাক চলিব পাৰে কোনো প্ৰব্লেম নাই পঢ়া শুনা নকৰা মানুহ কৰি পাৰিব ন ফেচবুক চলাব পাৰিব নোৱাৰিব পাৰিব না বুজি পালে মই যেনেকৈ শিকাইছোঁ পঢ়া শুনা নকৰা মানুহে মই যেনেকৈ বুজাম এনেকৈ কৰিব পাৰিবা এটা ভিডিঅ' যদি আপলোড কৰিবা চেম এনেকুৱাই ভিডিঅ'টোত কেনেকৈ মই এটা ভিডিঅ' আপলোড কৰা মই দেখুৱাম আপোনাক এইটো মই দেখাম আপোনাক ফটো আপলোড কৰা তাৰপিছত মই ভিডিঅ' আপলোড কৰা মই আপোনাক দেখাম ঠিক আছে আৰু যিসকলক মোৰ নাম্বাৰ লাগে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা যিকোনো ফেচবুক যদি প্ৰব্লেম হয় আপুনি বেংক চেভ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি তাতে আপোনাৰ গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়া মোৰ নাম্বাৰটো অট'মেটিক মোৰ প্ৰফাইলতে আপোনালোকে পাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব